This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. ছাত্ৰছাত্ৰীসকল স্মাৰ্ট পৰ্টেলত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশনটো লিংকটো মুকলি হৈ গৈছে মই এটা ভিডিও অলৰেডি আপলোড দিলো কেনেকৈ অনলাইনটো কৰে সেই ভিডিওটো তোমালোকে গৈ চাবাগে সেই ভিডিওটো চোৱা আগতে তোমালোকে এই ভিডিওটো চোৱা কাৰণ যেটো তাত সাবজেক্টটো মাৰ্কছখিনি ভৰাইছিলো তাত 6খন সাবজেক্ট থাকে তোমালোকৰ মাৰ্কশিটখনত 6খন সাবজেক্ট থাকে তাৰে এখন সাবজেক্ট তোমালোকে হেখনক ফোর্থ বুলি কয় সেই ফোর্থ সাবজেক্টটো তোমালোকে ভৰাব নালাগে হেটো ভিডিওত ফোর্থ সাবজেক্টটো ভৰাই দিয়া হৈছিল হেবে মাৰ্কছটো বাঢ়ি গৈছিল আৰু পাৰ্চেন্টেজটো কমি গৈছিল তোমালোকক মই হে ভিডিওটোত কৈছিলো কমেন্টত পিন কৰিছিলো যে ফোর্থ সাবজেক্টটো ভৰাব নালাগে তোমালোকে এতিয়া যদি অনলাইনটো কৰিবা ফোর্থ সাবজেক্টটো ভৰাব নালাগে ঠিক আছে পাঁচটা সাবজেক্ট দিবা তেতিয়া 500 মাৰ্ক হ'ব ঠিক আছে ফোর্থ সাবজেক্টটো দিলে 600 মাৰ্কছ হৈ যাব তথাপিও ভুল নহয় দিলে কিন্তু তোমালোকে ফোর্থ সাবজেক্টটো দিব নালাগে নিদিবা আৰু বহুতে সুধি আছিল কলেজ কেখন এপ্লাই কৰিব পাৰি শুনা কলেজ 10খন এপ্লাই কৰিব পাৰি মাল্টিপল কলেজ 10খন এপ্লাই কৰিব পাৰি আৰু বহুতে সুধি আছিল এখন কলেজতে তোমালোকে কেবাৰ এপ্লাই কৰিব পাৰা এখন কলেজতে তোমালোকে এপ্লাই কৰিব এবাৰে পাৰিবা যিকোনো এটা মেজৰ লৈ পেলাই তোমালোকে দুবাৰ মান নোৱাৰিবা কৰিব তাৰ পাছত আৰু সুধি আছিল বহুতে লাষ্ট ডেট কেতিয়া লাষ্ট ডেট হৈছে 22 মে লৈকে লাষ্ট ডেট হৈছে আৰু ডকুমেন্টস কি লাগিব এই অনলাইনটো কৰিবলৈ ডকুমেন্টস কি লাগে সো ডকুমেন্টস লাগিব বেছি বিশেষ নালাগে মেট্ৰিকৰ মাৰ্কশিটখন লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন লাগিব অল ডিটেইলস এতিয়া যেটো ৰেজিষ্ট্ৰেচন হৈছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ডিটেইলস খিনি লাগে কোন চনত পাস কৰিছিলা মাৰ্কস কিমান কেতিয়া পাস কৰিছিলা ৰেজিষ্ট্ৰেচন নাম্বাৰ কিমান হে ডিটেইলস খিনি লাগে তাৰ পাছত এটা হলে সাবজেক্ট সিলেকশন তোমালোকৰ সাবজেক্ট কি থাকিব সা তাত সাবজেক্ট বিশেষ বেছি নাথাকে দুটা থাকিব এটা হৈছে মেজৰ এটা হৈছে মাইনৰ তোমালোকে এটা মেজৰ ল'ব লাগিব আৰু এটা মাইনৰ সাবজেক্ট ল'ব লাগিব মেজৰ আৰু মাইনৰ কলেজ লৈ পেলাই বেলেগ আছে কিছুমানৰ মাইনৰ দুটা থাকে মেজৰ এটা থাকে হেতু তোমালোকে এপ্লাই কৰিলে গম বুজি পাই যাবা এতিয়া হিমানটোই আছিল এতিয়া ইয়াত কিছুমান বস্তু আছে যদি হোষ্টেলাৰ হয় হোষ্টেলাৰ ডিটেইলস খিনি কেনেকৈ এড কৰিব অনলাইনটো যেতিয়া কৰিবলৈ যাবা তাতে তোমালোকৰ হোষ্টেলাৰ অপচনটো নোলাই কিন্তু হোষ্টেলাৰ পাৰ্টটো বেলেগকে আছে তোমালোকক দেখাই দিম হোষ্টেলাৰ পাৰ্টটো ক'ত আছে সেই হোষ্টেলাৰ পাৰ্টটো তোমালোকে কৰিব লাগিব ভিডিওটোৰ হেকত কম কেনেকৈ কৰিব লাগে তাৰ পিছত তোমালোকৰ বেংক একাউন্ট ডিটেইলস খিনি ভৰাব লাগে এটা সাইডত ভৰাবগে লাগে তাৰ পাছত আৰু তোমালোকৰ এনুৱেল ইনকাম খিনি ভৰাবগে লাগে হেখিনিও তোমালোকক কৈ দিম আৰু কলেজ তোমালোকে কেখন কলেজ এপ্লাই কৰিব পাৰিবা হেতু কলো 10খন কলেজ তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু মেৰিট লিষ্ট মাৰিব তাৰ মতে তোমালোকৰ পাবা এতিয়া বলা কেনেকৈ এপ্লাই কৰে তাৰ সম্পৰ্কে কৈছো আৰু জুনে ৰেজিষ্ট্ৰেচনটো কৰা নাই ৰেজিষ্ট্ৰেচনটো ফাৰ্ষ্টে কৰি লোৱা তেতিয়াহে কলেজ এপ্লাই কৰিব পাৰিবা ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে A to Z ভিডিও মই দিয়া আছে ভিডিওটো ডেসক্ৰিপচনত লিংক আছে তোমালোকে হে ভিডিও চোৱাকে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে প্ৰথমতে তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰি লোৱা তাৰ পাছত কলেজ সিলেকশনটো কৰিব পাৰিবা এতিয়া এটো ভিডিওত মই ৰেজিষ্ট্ৰেচন উইথ কলেজ এপ্লাই প্ৰসেস ফুল A to Z ভিডিও দিছো ভিডিওটো টিম তোমালোকে হেকলৈকে চাবা আৰু আগৰ ভিডিওটো মই জুনে চাইছিলা তেওঁলোকে 6খন সাবজেক্ট নিদিবা 5খন সাবজেক্ট দিবা ফোর্থ সাবজেক্টটো নিদিবা তোমালোকে এডিট কৰিব পাৰিবা যদি তোমালোকে মই তোমালোকক ভিডিওটোত কৈছিল তোমালোকে আজি ভিডিওটো চোৱা কালিলে এপ্লাই কৰিবা হেতু ভিডিওটোত তোমালোকক মই কৈছিল আৰু তোমালোকে 22ৰ পৰা তোমালোকে 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে এডিট কৰিব পাৰিবা কিবা যদি ভুল হৈছে এটা যদি ডিটেইলস খিনি ভৰাওতে কিবা যদি ভুল হৈছে ফাইনেল সাবমিট যদি কৰি দিলা কিবা যদি ভুল হৈছে 23 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰ কাৰেকচন উইন্ডোটো খুল খাব তেতিয়া তোমালোকে কাৰেকচন কৰিব পাৰিবা বলা তেতিয়ালে এটো ভিডিওত ৰেজিষ্ট্ৰেচনৰ পৰা আৰম্ভ কৰি কলেজ এপ্লাই সাবমিট লৈকে তোমালোকক দেখাই দিম
Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break. প্ৰথমতে তোমালোকে গুগল ক্ৰম টো অন কৰিবা ইয়াতে সাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল লিংক টু ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া থাকিব ইয়াতে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পৰ্টেল প্ৰথম লিংকটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে নিউ ৰেজিষ্ট্ৰেচনত যাবা তোমালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব পাৰিবা তাৰ আগতে তোমালোকক মই নটিফিকেশনটো দেখাই লম এটো জাস্ট ৰেজিষ্ট্ৰেচন প্ৰসেস হয় ফুল অনলাইন তো দুদিমানৰ পাছত আহিব তোমালোকক মই দেখাই দিম আজি তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেচনটো কৰি থবা এই নটিছখনটো হেতু কথাই লিখা আছে নিউ ৰেজিষ্ট্ৰেচনত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে এপ্লিকেন্ট ফুল নেম এজ পাৰ ক্লাছ 10 12 মাৰ্কশিট তোমালোকৰ মাৰ্কশিটত যেনেকৈ নামটো আছে তেনেকৈ নামটো দি দিবা তাৰ পাছত ইয়াতে ডেট অফ বাৰ্থটো দিবা ডেটো দিয়াৰ পিছত তোমালোকে মান্থটো দিয়াৰ পিছত তোমালোকে ইয়াৰটো দিবা ইয়াতে তোমালোকে ডেট অফ বাৰ্থটো দি লবা দিয়াৰ পাছত ইয়াতে লিখা আছে এপ্লিকেন্ট ইমেইল প্লিজ ইউজ ওন ইমেইল এজ দিস উইল বি ইউজড ফৰ অল অফিচিয়েল কমিউনিকেশ্যন তোমালোকৰ নিজৰ ইমেইল আইডিটো দিবা তাৰপিছত ইয়াতে ইমেইল আইডিটো ৰিটাইপ কৰি দিবা তাৰপিছত তোমালোকৰ পাছপৰ্টটো দিবা সো পাছপৰ্টটো তোমালোকে নিজৰ নামটো দি @ তেনেকৈ বনাই লবা তোমালোকৰ নামটো বোলে ৰাম 123 @ তেনেকৈ বনাবা তাৰপিছত মোবাইল নাম্বাৰটো দি দিবা তাৰপিছত ইয়াতে কেপচা কোডটো ফিল কৰিবা ফিল কৰাৰ পিছত ইয়াতে তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰিবা ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ ওলাই আহিব তোমালোকক দেখাই দিছো মই ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিছো ক্লিক কৰাৰ পাছত ইয়াতে অকণতে ওয়েট কৰা তোমালোকে ইয়াতে লিখিছে প্লিজ এন্টাৰ ভেৰিফিকেশ্যন কোড তোমালোকৰ মোবাইললৈ এটা কোড যাব আৰু এটা ওটিপি যাব তোমালোকৰ ইমেইল আইডিলে এটা ইমেইললৈ যাব এটা টেক্সটলৈ যাব দুইটা ওটিপি তোমালোকে ফিল কৰিব লাগিব দুইটা ওটিপি ফিল কৰাৰ পাছত তোমালোকৰ তলতে যেটো কেপচা কোড আছে কেপচা কোডটো তোমালোকে লিখি দিবা কেপচা কোডটো লিখাৰ পাছতে তোমালোকে সাবমিট কৰিব লাগিব সাবমিট ওটিপিত ক্লিক কৰিব লাগিব ইয়াতে মই ধুনিকে ওটিপিখিনি দিলো ওটিপিখিনি দিয়াৰ পিছত মই কেপচা কোডটো ইয়াতে ফিল কৰিছো যেনেকৈ দিয়া আছে কেপচা কোডটো তেনেকৈ তোমালোকে সেম টু সেম দিবা তাৰপিছত সাবমিট ওটিপিত ক্লিক কৰিবা সাবমিট ওটিপিত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটা আহিব হেতু তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি দিবা যেটো তোমালোকে লগইন কৰিব লাগিব ঠিক আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে ৰাখি থবা স্ক্ৰিনশ্বট মাৰি হেতু কপি কৰিবা কপি কৰাৰ পিছত লগইনত আকৌ যাবা তাৰপিছত ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো দিবা নতুবা ইমেইল আইডিটো দিলেও হ'ব আৰু পাছপৰ্টটো দিবা তাৰপিছত লগইন কৰিবা লগইন কৰাৰ পিছত তোমালোকৰ মাজত হোম পেজটো নিকে ওলাই আহিব গুটেখিনি ডিটেইলছত আছে আৰু ইয়াতে স্টেপ 3টাত আছে প্ৰথমতে আমি দুটা স্টেপ কৰিম প্ৰথমতে স্টেপ 1 কমপ্লিট প্ৰফাইল তাৰপিছত প্ৰিভিউ এণ্ড লগ প্ৰফাইল কৰিম তাৰপিছত কলেজ এপ্লাই কৰিব লাগিব এতিয়া কমপ্লিট ইয়ৰ প্ৰফাইলত যাব লাগিব ঠিক আছে কমপ্লিট ইয়ৰ প্ৰফাইলত যোৱাৰ পিছত ইয়াতে নিজৰ নামটো তোমালোকে লিখি থোৱা আছে আকৌ লিখিব পাৰিবা কিবা ভুল হ'লে আৰু জেন্ডাৰটো তোমালোকে দিবা মেল হয় নে ফিমেল দিবা ডেট অফ বাৰ্থটো ইয়াত দি থোৱা আছে ডেট অফ বাৰ্থটো দিবা আৰু ইয়াতে কৈছে সোশ্যাল ক্যাটাগৰি তোমালোকৰ কাষ্টটো কি হয় কাষ্টটো দিবা কাষ্টটো দিয়াৰ পিছত তোমালোকৰ মাজত ইয়াতে যদি ওবিসি হয় তেতিয়া কাষ্ট সাৰ্টিফিকেটৰ নাম্বাৰকিটা দিব লাগিব যদি নাই তেতিয়া তোমালোকে এনএ বুলি দিবা আৰু ইয়াতে ব্লাড গ্ৰুপটো দিবা যদি আছে দিবা মনত যদি নাই নালাগে দিব তাৰপিছত ইয়াত ডোমিসাইল অফ আসাম ইয়েস দিবা আর ইউ সিটিজেন অফ ইন্ডিয়া ইয়াতে ইয়েস দিবা তাৰপিছত আইডি প্ৰুফ হিচাপে পান কাৰ্ড স্কুল আইডি কাৰ্ড পাছপৰ্ট ভোটাৰ আইডি ৰেশন উইথ ফটোগ্ৰাফ বেংক পাছবুক উইথ ফটোগ্ৰাফ যিকোনো এটা দিব পৰা মই ইয়াতে বেংক পাছবুক উইথ ফটোগ্ৰাফ দিছো আৰু ইয়াতে বেংক একাউণ্ট নাম্বাৰটো দি দিছো যদি তোমালোকে পান কাৰ্ড দিয়া তেন্তে পান কাৰ্ডৰ নাম্বাৰ দিবা ৰেশন কাৰ্ড দিলে ৰেশন কাৰ্ডৰ নাম্বাৰ দিবা আৰু ইয়াতে মাদাৰ্স নেমটো দিবা মাদাৰ অকুপেশনটো দিবা কি কয় নিদিলেও হৈ যায় যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে তোমালোকে সেইখিনি পুৰালে হ'ব বাকিখিনি নুপুৰালে হ'ব আৰু ইয়াতে ফাদাৰ্স নেমটো দিবা ফাদাৰ্স নেমটো দিয়া আছে দেউতাই কি কৰে হেতু দিবা আৰু ইয়াতে ফাদাৰ্স কোৱালিফিকেশন দিবা যদি দিয়া দিব পৰা নিদিলেও নাই আৰু ফাদাৰ্স মোবাইল নাম্বাৰটো দিবা তাৰপিছত ফাদাৰ ইয়ৰ গাৰ্জেন যদি হয় ইয়েস দিবা যদি নহয় দিবা ইমাৰ্জেন্সি কন্টেক্ট নাম্বাৰ দেউতাৰটো দিব পৰা আৰু ইয়াতে এনুৱেল ইনকামটো তোমালোকৰ যিমানটো হয় সিমান দিবা মই আপ টু 1 লাখ দিছো বা 2 লাখ দিব পৰা তাৰপিছত সুধিছে I have enrolled in University Autonomous College আগতে তোমালোকে এডমিশন লৈছানে হেতু দিছে নাই লোৱা কাৰণে নো দিবা তাৰপিছত পাৰ্সনেল এটো তোমালোকে হেৰি দিবা নট এপ্লিকেবল দিবা ঠিক আছে যদি তোমালোকে ডিসেবিলিটি হয় তেতিয়া দিবা যদি নহয় তেতিয়া নট এপ্লিকেবল দিবা এক্স সাৰ্ভিসমেন নো দিবা আৰু ফ্ৰীডম ফাইটাৰটো তোমালোকে নো দিবা নতুবা সাৰ্টিফিকেট বিচাৰিব এইবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তোমালোকে নট এপ্লিকেবল দিবা ঠিক আছে মই ভুলতে অৰ্ডাৰছ দি পালো হেতু কাৰণে ডকুমেন্টটো সাবমিট কৰিবলৈ আছে তোমালোকে নট এপ্লিকেবল দিবা তাৰপিছত স্পট এটো তোমালোকে নো দিবা যদি হয় তেতিয়া ইয়েস দিবা ইমান মানে ইম্পৰ্টেন্ট নহয় নিদিলেও হ'ব নো দিলেও হ'ব ইয়াতে এড্ৰেছটো দিবা তোমালোকৰ গাঁওখনৰ নামটো দিবা তাৰপিছত এড্ৰেছটো পোষ্ট অফিচ দিবা পুলিশ ষ্টেচন কাউন্টি দিবা ষ্টেটটো দিবা আসাম দিবা তাৰপিছত ডিস্ট্ৰিক্টটো দিবা তোমালোকৰ ডিস্ট্ৰিক্ট কি হয় ডিস্ট্ৰিক্টটো দি দিবা
ডিস্ট্ৰিক্টটো দিয়াৰ পিছত তোমালোকে ইয়াতে পিন কোডটো দিবা পিন কোডটো দিয়াৰ পাছত তোমালোকে ইয়াতে এণ্টাৰ পুলিচ ষ্টেচন তোমালোকৰ পুলিচ ষ্টেচনটো নাম দিবা তাৰপিছত এণ্টাৰ ব্লক নেম মানে তোমালোকৰ ব্লক নেমটো লাগিব খণ্ডটোৰ নাম লাগিব তাৰপিছত ইয়াতে যদি এড্ৰেছটো সেম হয় তেতিয়া সেম টিক কৰি পেলাই তোমালোকে 7 নেক্সট ক্লিক কৰিবা তাৰপাছত ইয়াতে ওকে ক্লিক কৰিবা ওকে ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত ধুনীয়াকৈ প্ৰিভিউটো আহি গৈছে তোমালোকে গোটেইখিনি এবাৰ চেক কৰি ল'বা যদি ভুল হৈছে আপডেট কৰিব পাৰিবা ইয়াতে অপশ্যনৰ মাজতে আছে আপডেট ডিটেইলছত যদি নাই হোৱা প্ৰচিড এণ্ড টু নেক্সট ক্লিক কৰিবা তাৰপাছত ইয়াতে কৈছে দুই এনি ইলনেছ এইটো তোমালোকে নো দিবা তাৰপাছত এইটো মৰাণ কমিউনিটি যদি হয় য়েছ যদি নহয় নো দিবা যদি মই যেনেকৈ পাইছোঁ সেইখিনি পূৰালে হ'ব তোমালোকে চাই ল'বা পঢ়ি আৰু তাৰপিছত তলতে লিখা আছে ডু ইউ বিলং আণ্ডাৰ ৰুৰেল আৰ্বান তোমালোক গাঁৱলীয়া চহৰীয়া কি হয় সেইখিনি দি দিবা আৰু ইউ চন ডটাৰ প্ৰেজেণ্ট এমপ্লয় অফ কলেজ ইউনিভাৰ্চিটি যদি হয় য়েছ দিবা যদি নহয় নো দিবা আমাৰ নহয় কাৰণে নো দিছোঁ আৰু মিগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে য়েছ দিবা যদি নাই নো দিবা তাৰপিছত তোমালোকৰ তলতে লিখা আছে ট্ৰেন্সফাৰ চাৰ্টিফিকেট যদি আছে য়েছ দিবা যদি নাই তোমালোকে নাথাকিলে তোমালোকে নো দিবা তাৰপাছত ইয়াতে NCC যদি চাৰ্টিফিকেট আছে য়েছ দিবা যদি নাই নো দিবা আৰু ইয়াতে তোমালোকক সুধিছিল লেংগুৱেজ কি জানা ইংলিছ আছামিজ হিন্দী তোমালোকে পঢ়িব লিখিব সকলোখিনি জানো বুলি টিক টিক কৰি দিবা টিক টিক গোটেইখিনিতে মই কৈ দিছোঁ আৰু কিবা আদাৰ লেংগুৱেজ দিব বিচাৰিছোঁ দিব পাৰিবা তোমালোকে ভালকৈ এইখিনি চাই ল'বা যিহেতু মই স্পীডত কৈছোঁ আৰু এইটো আগতীয়াকৈ ৰেকৰ্ডিং কৰা আছিলে তোমালোকে চব পঢ়ি ল'বা ভালকৈ বহুত ইজি হয় 7 নেক্সট ক্লিক কৰিবা 7 নেক্সট ক্লিক কৰাৰ পিছত এবাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব ডকুমেণ্টছ আপলোড কৰাৰ আগতে তোমালোকে এবাৰ চাই ল'বা তাৰপাছত চোৱাৰ পিছত ইয়াতে ডকুমেণ্টছ আপলোড কৰিব লাগিব ফটোটো 10ৰ পৰা 500 KB মই ইয়াতে ফটোটো আপলোড কৰিম তাৰপিছত ছিগনেচাৰটো আপলোড কৰিম OBC কেটেগৰী চাৰ্টিফিকেট যেটো কাষ্ট চাৰ্টিফিকেট আছে বুলি দিলো কাষ্ট চাৰ্টিফিকেট লাগিব আইডি প্ৰুফ হিচাপে যেটো মই বেংক পাছবুক দিছিলো তোমালোকে জিডিছা ডমিচাইল চাৰ্টিফিকেটৰ জেগাত PRC দিব পৰা PRC নহলে তোমালোকে আধাৰ কাৰ্ড দিব পৰা আৰু ইয়াতে ইনকাম চাৰ্টিফিকেটৰ জেগাত তোমালোকে BPL কাৰ্ডখন দিব পাৰা এটো ভোটৰ প্ৰশ্ন আছিল BPL খন দিব পাৰি নে নোৱাৰি যেটো এবাৰ মেট্ৰিকত যদি লৈছে তোমালোককো ল'ব লাগে ইয়াতে গুটেখিনি এবাৰ চাই ললো চোৱাৰ পিছত প্ৰিভিউ কৰাৰ পিছত ইয়াতে সুধিছে তোমালোকৰ টেকিং সাৰ্ভিস ফ্ৰম কৰপা কৈছা তোমালোকে CSC নিজে ক'লে অনুৰিবা কনফাৰ্ম এণ্ড লগত ক্লিক কৰিবা আৰু ইয়াতে ওকে কৰিবা গুটেখিনি এবাৰ চাই ল'বা লক কৰাৰ পিছত তোমালোকৰ প্ৰফাইল ক্ৰিয়েচনটো হৈ গ'ল এতিয়া কলেজ এপ্লাই কৰিব লাগিব যেটো কলেজ এপ্লাই কৰিব তোমালোকে লিখা আছে এপ্লাই ইন কলেজ নাও যদি তোমালোকে ক্লিক কৰা ইয়াতে ইম্পৰ্টেন্ট এলাৰ্ট দিয়া আছে এলাৰ্টটো তোমালোকে তাতে পঢ়ি ল'বা ইয়াতে সৰু হৈছে কিন্তু ধৰিব পৰা নাই মই আৰু এপ্লাই ইন কলেজ নাও তোমালোকে যদি ক্লিক কৰা আছে এপ্লাই ইন কলেজ নাও হেতু তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে আহি গৈছে এডমিশন মোডটো তোমালোকে সিলেক্টত যাবা নন CUET তোমালোকে ক্লিক কৰিবা তাৰ পাছত ইয়াতে ইউনিভাৰ্সিটি তোমালোকে সাৰ্চ কৰিবা তোমালোকে কোনখন ইউনিভাৰ্সিটি লবা ইয়াতে আছে আসাম ইউনিভাৰ্সিটি আসাম ওৱেন ইউনিভাৰ্সিটি বি বৰুৱা কলেজ ইয়াতে সকলোখিনি ইউনিভাৰ্সিটি আছে ফৰকাটিং কলেজ আছে গুৱাহাটী ইউনিভাৰ্সিটি সকলোখিনি কলেজ আছে ইয়াতে মই প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্সিটি লম তোমালোকে চাবা তোমালোকৰ কলেজখন কোনখন ইউনিভাৰ্সিটি আন্ডাৰত আছে হেতু তোমালোকে গুগলত গৈ সাৰ্চ কৰিবা তাৰ পাছত যদি ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত বহুতখিনি কলেজ আছে কলেজখিনি গুটেখিনি ওলাই যাব এতিয়া কোন কলেজত লম লৈছো মই এতিয়া ধৰি লৈছো एग्जांपल হিচাপে ডিকেডি কলেজত লম এই ডিকেডি কলেজটো ওলাই আছে ডিকেডি কলেজত লৈছো তাৰ পাছত তে লিখা আছে প্ৰগ্ৰাম লেভেল এই প্ৰগ্ৰাম লেভেলত তোমালোকে সিলেক্ট কৰিবা এতে লিখা আছে বেচেলৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ এটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে স্কিম টাইপ হেতু টাইপটো তোমালোকে ক্লিক কৰিবা ইয়াতে লিখিবা NEV ষ্ট্ৰীম NEV ডিসিপ্লিন স্পেসিফাই তোমালোকে NEP ষ্ট্ৰীমত ক্লিক কৰিবা ঠিক আছে তাৰ পাছত তোমালোকৰ প্ৰগ্ৰামখিনি ওলাই যাব প্ৰগ্ৰামখিনি বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ আৰ্টছ বেচেলৰ অফ কমাৰ্চ ফেকাল্টি অফ কমাৰ্চ এণ্ড মেনেজমেন্ট বেচেলৰ অফ সায়েন্স সিটো দেখা পাছা এইখিনি প্ৰথমতে লিখা আছে বেচেলৰ অফ আৰ্টছ এইখিনি আৰ্টছৰ কাৰণে আৰু বেচেলৰ অফ কমাৰ্চ এইখিনি কমাৰ্চৰ কাৰণে আৰু 3 নম্বৰটো দিছে বেচেলৰ অফ সায়েন্স এইখিনি সায়েন্সৰ কাৰণে যদি তোমালোকে এটো স্কিম টাইপটো যদি তোমালোকে NEP ডিসিপ্লিন স্পেসিফাই ক্লিক কৰা তেতিয়া প্ৰগ্ৰামটো একো নোলায় সোয়া একো নোলায় মানে তোমালোকে হেতু সিলেক্ট কৰিবই নালাগে মই জেনেকে তোমালোকক শিকাইছো তোমালোকে তেনেকে সিলেক্ট কৰিবা ঠিক আছে এটো তোমালোকে সিলেক্ট নকৰিবা একো প্ৰগ্ৰাম নোলায় স্কিম টাইপটো তোমালোকে সিলেক্ট কৰিবা NEP ষ্ট্ৰীম হেতু তোমালোকে সিলেক্ট কৰিবা তাৰছত প্ৰগ্ৰামত সিলেক্ট কৰিবা প্ৰগ্ৰামত সিলেক্ট কৰাৰ পাছত জুনে আৰ্টছত লব কমাৰ্চত লব সায়েন্সত লব তেওঁলোকে নিজৰ মতে সিলেক্ট কৰিব মই প্ৰথমতে মই বেচেলৰ অফ আৰ্টছত দেখাই লৈছো এটোত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে চাবা চাৰিচুকিয়া বাকচ আছে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত প্ৰসিডত তোমালোকে ক্লিক কৰিবা তাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা জুনে সাবস্ক্ৰাইব কৰি থৈছা তেওঁলোকে কমেন্ট কৰিবা আৰু বুজি নাপালে তোমালোকে কমেন্ট কৰিবা শিকাই দিম ঠিক আছে আৰু নতুনখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ সম্পৰ্কে বহুতখিনি ভিডিও আহিব এতিয়া তোমালোকে হেভাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবা তাৰ পাছত ইয়াতে প্ৰসিডত তোমালোকে ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব সো অকমান লোডিং হ'ব পাৰে
তোমালোকে ওয়েট কৰিবা অকমান লোডিং হ'ব পাৰে কিছুমান কলেজত বস্তুটো অকন চেঞ্জ থাকে মই যেনেকৈ দেখাইছো তেনেকৈ তোমালোকে এপ্লাই কৰিবা আৰু বুজি নাপালে কমেন্ট কৰিবা নতুবা ইনষ্টাগ্ৰামত তোমালোকে মোক মেছেজ কৰিবা আহি গল ইয়াতে লিখা আছে সিলেক্ট এডমিশন স্কিম ঠিক আছে ইয়াতে লোডিং হৈ আছে ইয়াতে ঘূৰি আছে অলপ সাবজেক্ট খিনি আহোতে অকমান টাইম লাগিব ইয়াতে লিখা আছে 1 মেজৰ 1 মাইনৰ হেতু তোমালোকে ক্লিক কৰিব লাগিব 1 মেজৰ এণ্ড 1 মাইনৰ হেতু তোমালোকে ক্লিক কৰিবা ঠিক আছে এতিয়া তোমালোকে এখন মেজৰ সিলেক্ট কৰিব লাগিব এখন মাইনৰ সিলেক্ট কৰিব লাগিব তাৰ পাছত তললে যাবা ইয়াত লিখা আছে সিলেক্ট গ্ৰুপত যাবা সিলেক্ট গ্ৰুপত ইয়াতে সোৱা ডিসিপ্লিন গ্ৰুপত তোমালোকে ক্লিক কৰিবা তাৰ পাছত ইয়াতে লোডিং হৈছে সিলেক্ট গ্ৰুপ ইয়াতে লোডিং হৈ আছে অকমান দেৰি তোমালোকে ওয়েট কৰিবা যেহেতু সাৰ্ভাৰটো এতিয়া খুলিছে বস্তুটো আহোতে অলপ টাইম লাগিব হেবে তোমালোকে আজি বস্তুটো চাই এপ্লাই নকৰিবা কালিলে মানে তোমালোকে এপ্লাই কৰিবা ইয়াতে আহি গৈছে সাবজেক্ট 1 টোকে সিলেক্ট কৰিছো সাবজেক্ট 1 এটা মানে সাবজেক্ট 1 মানে হৈছে তোমালোকে মেজৰটো কিহত লবা ঠিক আছে মেজৰ বলে জিওগ্ৰাফি আসামিজ ইংলিশ ফিলসফি সংস্কৃত ইকোনমিক্স পলিটিক্যাল সায়েন্স হিস্ট্রি মানে তোমালোকে চাবা হেখন কলেজত যিখন কলেজত লবা হেখন কলেজত তোমালোকে লোৱা সাবজেক্টটো আছে নে নাই তুমি বিচৰা সাবজেক্টটো আছে নে নাই মই যিখন কলেজত লম বুলি ভাবিছো হেখন সাবজেক্টত হেখন কলেজত জিওগ্ৰাফিটো আছে এক্সাম্পল হিচাপে জিওগ্ৰাফিত মই ক্লিক কৰিলো জিওগ্ৰাফিটো মোৰ মেজৰ হৈ গল তাৰ পাছত সিলেক্ট গ্ৰুপত সিলেক্ট কৰিব লাগিব মানে প্ৰথমতে যেটো লিখা আছে 1 মেজৰ ডিসিপ্লিন আৰু ইয়াতে সাবজেক্ট 1 মানে আছে মেজৰ 1 মাইনৰ এখিনি হ'ব মাইনৰ এটা সিলেক্ট গ্ৰুপ এটা 2 নম্বৰ যাম ইয়াতে ডিসিপ্লিন গ্ৰুপত আকৌ ক্লিক কৰিবা ইয়াতে সাবজেক্ট 2 বুলি আছে হেতু হৈছে মাইনৰ এখন মেজৰ এখন মাইনৰ তোমালোকে সিলেক্ট কৰিবই লাগিব ঠিক আছে তাৰ পিছত ইয়াতে অকন লোডিং হৈছে তোমালোকে ওয়েট কৰিবা ভিডিওটো কোনো ধৰণৰ কাট কৰা নাই তোমালোকক A to Z দেখাইছো হেবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব তা কৰিবাই ইয়াতে লোডিং হৈছে অকমান দেৰি তোমালোকে ওয়েট কৰিবা আৰু তোমালোকে চাবা তোমালোকে সোৱা সাবজেক্টটো যদি নুলায় তেতিয়া তোমালোকে হে কলেজখনৰ লগত কন্টাক্ট কৰি চাব পাৰা হেখন কলেজখনত আছে নে নাই সাবজেক্টটো কেতিয়াবা এনেকুৱা হয় যোৱা বছৰ তোমালোকৰ বহুত দেৰি লাগিছে বস্তুটো লোডিং হওঁতে বা উলাওঁতে সাবজেক্ট বিলাক এটো তেওঁলোকে আপডেট দিয়া নাছিলে পৰ্টেলটোত হেবে এতিয়ালকে লোডিং হৈ আছে ছাত্ৰ-ছাত্ৰীসকল আহি গৈছে ইয়াতে সাবজেক্টটো ইয়াতে সিলেক্ট কৰিব পাৰিবা তোমালোকে মাইনৰটো সিলেক্ট কৰিবা প্ৰথমতে মাইনৰটো মই ইয়াতে জিওগ্ৰাফি দিলো তোমালোকে চাই লবা তোমালোকে কি দিয়া এখিনি হৈছে মই যিখিনি দেখাইছো এখিনি হৈছে ব্যাচেলৰ অফ আৰ্টছৰ হয় সায়েন্সৰ খিনি কাৰণ সেম টু সেমে হ'ব সায়েন্সৰ খিনি কাৰণে অলপ পিছত ভিডিও আনি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া পাই যাবা আৰু বিকমৰ খিনি কাৰণে ভিডিও আনি আছো তাৰ পিছত ইয়াতে তোমালোকে মাইনৰটো কি লবা তোমালোকে চাই লবা বলে হিউম্যান ৰিসাৰ্চ এণ্ড ম্যানেজমেন্ট ফাইনান্স আসামিজ ইংলিশ ফিলসফি সংস্কৃত ইকোনমিক্স হিস্ট্রি পলিটিক্যাল সায়েন্স জি আছে বটানি জুলজি কেমিস্ট্রি এখিনি সায়েন্সৰ খিনি সাবজেক্টৰ আছে তোমালোকে কি লবা হেতু চাই লবা বলে মই বলে ধৰি লৈছো আসামিজ লম আসামিজত মই ক্লিক কৰিলো ঠিক আছে ক্লিক কৰাৰ পাছত ইয়াতে প্ৰসিডত তোমালোকে ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ নেক্সট পেজত ওলাই যাব এটো বস্তুটো ঘূৰি আছে এতিয়া লোডিং হৈ আছে তোমালোকে অলপ ওয়েট কৰিবা যেটো পৰ্টেলটো নতুনকে মুকলি কৰিছে হেবে লোডিং হৈ আছে ইয়াতে আহি গৈছে প্ৰগ্ৰামটো লিখা আছে ব্যাচেলৰ অফ আৰ্টছ ফেকাল্টি অফ আৰ্টছ কলেজখনৰ নাম আছে ইউনিভাৰ্সিটি নাম আছে তাৰ পাছত কোৰ্স সিলেক্টেড আছে এডমিশন স্কিম আছে 1 মেজৰ 1 মাইনৰ সাবজেক্ট 1 টো হৈছে মেজৰ হৈছে মই জিওগ্ৰাফিত জাস্ট এক্সাম্পল হিচাপে সাবজেক্ট 2 মানে হৈছে মাইনৰ মই আসামিছত লৈছো তাৰ পাছত ইয়াতে নট সাবমিটেড লিখা আছে এপ্লিকেশন উইথ ষ্টেটাস নট সাবমিটেড উড নট বি কনসিডাৰ ফৰ এডমিশন এতিয়া মই নেক্সটত ক্লিক কৰিম এটো তেনেকৈ থাকিবলৈ দিয়া নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে বহুতখিনি ডিটেইলছ পুৰাব লাগিব এখিনি আহি গৈছে তোমালোকে এখিনি চাব নালাগে ডাইৰেক্ট নেক্সটত ক্লিক কৰিবা তোমালোকে ৰেজিষ্ট্ৰেচন কৰোতে যিখিনি ফিল কৰিছা হেখিনি ওলাইছে এটা লিখা আছে ক্লাস 10 ইয়াৰ অফ পাসিং কোন চনত তোমালোকে পাস কৰিছিলা হে পাস কৰা চনটো দিব লাগিব তোমালোকে কোন চনত পাস কৰিছিলা তোমালোকে চাই লবা বলে তোমালোকে বলে 23 ত পাস কৰিছিলা 23 চনটো দিবা তাৰ পাছত ইয়াত লিখা আছে ক্লাস 10 পার্সেন্টেজ ইফ ইয়োর মার্কশিট ইজ CGPA প্লিজ কনভার্ট দা ইকুইভ্যালেন্ট পার্সেন্টেজ CGPA স্কেল তোমালোকে কিমান পার্সেন্টেজ পাছা হেতু দিবা ধৰি লৈছো মই বলে 88 পাছো এক্সাম্পল হিচাপে ডিভিজনটো দিবা ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন থার্ড ডিভিজন তোমালোকে কি ডিভিজন পাছা তাৰ পাছত ইয়াতে কৈছে ক্লাস 10 নেম অফ ইনস্টিটিউট স্কুল তোমালোকে মেট্ৰিক কোন স্কুলৰ পৰা পাস কৰিছিলা বা কলেজৰ পৰা পাস কৰিছিলা হেখন কলেজৰ নাম লিখিবা ইয়াতে মই এক্সাম্পল হিচাপে দি দিছো মুহৰামুখ হাই স্কুল
এক্সাম্পল হিচাপে ক্লাছ 10 বোৰ্ড ইউনিভাৰ্চিটি বোৰ্ড আৰু ইউনিভাৰ্চিটিখনৰ নাম দিবা কোনটো বোৰ্ড আছিলে সেবা আছিলে তোমালোকে ইয়াতে সাৰ্চ কৰিব পাৰা যদি সেবা বুলি ডাইৰেক্ট নোলায় সেকেন্ড বোৰ্ড অফ সেকেন্ডাৰী লিখিবা BO এই সবৰে বোৰ্ডটো সেমে হয় কিছুমানৰ CBSE থাকে ইয়াতে দেখিছা তোমালোকে বহুত দিমত বিচাৰি পেলা পালোগে সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম সেকেন্ডাৰী সেবা সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম একেবাৰে হেখৰ ফালে আছে বহুত দে বিচাৰি পেলা পালোগে তোমালোকে ভুলকে নিদিবা খালি ইয়াতে কৈছে ক্লাছ 10 সাবজেক্ট কম্বিনেশন তোমালোকে 10 ত কি সাবজেক্ট লৈছিলা হেকি লিখিবা বলে আসামিজ লৈছিলা আসামিজ তোমালোকে যেনেকে লিখিছো তেনেকে লিখিবা হিন্দী তোমালোকে যি সাবজেক্ট আছিল আৰু তোমালোকৰ social science আছিলে আৰু সায়েন্স স্পেলিং তোমালোকে নাচাবা তাৰ পাছত এখিনি লিখা পাছত তোমালোকে তলত যাব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন চাবা আৰু ইয়াতে লিখিবা এটা কৈছে ক্লাছ 12 কোৱালিফিকেশন ষ্টেটাস পাস নে ফেল পাস দিবা পাস কৰিলে তাৰছত পাসে দিবা হেতু তোমালোকে ক্লাছ যেটো ফেল কৰিলে তো এপ্লাই কৰিব নোৱাৰে ইয়াত কৈছে 12 ইয়াৰ অফ পাসিং ফাইনেল এক্সাম মানে হায়াৰ সেকেন্ডাৰী কোন চনত পাস কৰিছিলা হেতু দিব লাগিব 2025 চন ক্লাছ 12 বোৰ্ড ইউনিভাৰ্চিটি বোৰ্ডখন আছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল 3 নম্বৰতে আছে তাৰছত ক্লাছ 12 ৰেজিষ্ট্ৰেচন নাম্বাৰ 12 ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিবা ৰেজিষ্ট্ৰেচন নাম্বাৰটো কি হয় তোমালোকৰ এডমিট কাৰ্ডটোতে থাকিব ক্লাছ 12 ৰুল নাম্বাৰটো তোমালোকে দি দিবা ৰুল নাম্বাৰটো কেনেকে আছিল তোমালোকে দি দিবা জাস্ট এটো যোৱা বছৰ কৰাৰ কাৰণে মই এটো উলাই গৈছে ৰুল নং এডমিট কাৰ্ডত যেনেকে আছে ৰুল নাম্বাৰটো তেনেকে তোমালোকে ফিল কৰি দিবা ঠিক আছে যেটো মুছৰ বৰ্তমান এডমিট কাৰ্ডখন নাই মইতো কালিলেহে দোকানত কৰিমগে অনলাইনটো এতিয়া জাস্ট তোমালোকক দেখাই দিছো এটা আছে ক্লাছ 12 ডিভিজন কি আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড যদি ফাৰ্স্ট আছে ফাৰ্স্ট দিবা ইয়াতে আছে ক্লাছ 12 নেম অফ ইনষ্টিটিউচন স্কুল ক্লাছ 12 কোনখন স্কুলৰ পৰা পাস কৰিছিলা হেখন বা কলেজৰ পৰা পাস কৰিছিলা হেখনৰ নাম দিবা ইয়াতে কৈছে ক্লাছ 12 সাবজেক্ট কম্বিনেশন তোমালোকৰ হায়াৰ সেকেন্ডাৰীত কি সাবজেক্ট আছিল হে সাবজেক্ট খিনি দিব লাগিব ঠিক আছে সাবজেক্ট খিনি মই ফিল কৰি লৈছো ভিডিওটো মই একো কাট কোৱা নাই সাবজেক্ট খিনি দি দিছো আসামিজ ইংলিশ তাৰ পাছত পলিটিক্যাল সায়েন্স তাৰ পাছত আছিল সোশিয়োলজি ইকোনমিক্স 1 2 3 4 5 এখিনি আছিল সাবজেক্ট খিনি তাৰ পাছত সাবজেক্ট খিনি দিয়াৰ পাছত এতিয়া আহিলে তোমালোকৰ মাৰ্কশিটখন লাগিব ইয়াতে কৈছে নেম অফ সাবজেক্ট এটা ইয়াতে যাবা তোমালোকৰ সাবজেক্ট কি আছিল বলে আসামিজখন আছিল আসামিজ বুলি এনেকে সাৰ্চ কৰি দিবা আসামিজ বুলি সাৰ্চ কৰি আসামিজ এটা কৈছে অবটেইন মাৰ্কস আসামিজত কিমান মাৰ্কস পাইছা আসামিজত বলে তোমালোকে 75 পালা ধৰি লৈছো এক্সাম্পল যিমান পাইছা তোমালোকে হিমান দিবা এটা টোটাল মাৰ্কস দিব লাগিব টোটাল মাৰ্কস কিমান আছিল 100 এখৰ ভিতৰত তোমালোকে 75 পালা তাৰ পিছত বলে ইংলিশখন আছে ইংলিশ বুলি এনেকে সাৰ্চ কৰি দিবা ইংলিশ বুলি সাৰ্চ কৰিবা ইংলিশ কোৰ নহয় হা ইংলিশ বুলি দিবা যদি মাৰ্কশিটখনত ইংলিশ কোৰ বুলি আছে তোমালোকে হেতু দিবা মাৰ্কশিটখন তোমালোকে উলিয়াই লবা আৰু চাবা মাৰ্কশিটখনত যেনেকে সাবজেক্ট বিলাকৰ নাম আছে তোমালোকে হেমতে দিবা যেটো মোছৰ বৰ্তমান মাৰ্কশিটখন নাই ইংলিশত কিমান পালা ইংলিশত ধৰি লৈছো বলে ইংলিশত পালো বলে আখি এখৰ ভিতৰত আখি পালো হেতু দিবা তাৰ পাছত কি আছিল মোৰ সোশিয়োলজি এটো সাৰ্চ কৰিলো সাৰ্চ কৰাৰ পিছত আহি গৈছে সোশিয়োলজিত বলে পালো বলে 90 তাৰ পিছত টোটাল মাৰ্কস আছিল 100 আউট অফ 100 তাৰ পিছত আহিলে পলিটিক্যাল সায়েন্স জাস্ট এক্সাম্পল হিচাপে দি দিছো কি সাবজেক্ট আছিল মানে মোৰ সাবজেক্ট খিনি মোৰ নহয় একচুয়ালি এটো কাৰণ নহয় না জানো খালি জাস্ট তোমালোকক দেখাইছো হে তাৰ পিছত আছিল ইকোনমিক্স মই কেতিয়াবা পাস কৰিলো হায়াৰ সেকেন্ডাৰী তাৰ পাছত 83 ধৰি লৈছো এক্সাম্পল এখিনি জাস্ট এক্সাম্পল দিছো তোমালোকে ইমান হেই নকৰিবা জাস্ট এক্সাম্পল আছে 1 2 3 4 5 আৰু এখন কিবা এটা আছিল পাহৰি গলো কি আছিল আসামিজ ইংলিশ পলিটিক্যাল নেক্সট ক্লিক কৰিবা কৰাৰ পাছত ইয়াত লিখা আছে একাডেমিক ডিটেইলছ শেপ সাকসেসফুলি এখিনি সব এবাৰ চাই লবা তোমালোকে স্পিডত দিছো মই তাৰছত যদি কিবা ভুল হৈছে তেন্তে তোমালোকে এই আপডেট বুলি যে অপচনটো আছে আপডেট কৰিব পাৰিবা নতুবা তোমালোকে নেক্সটত ক্লিক কৰিবা যদি শুদ্ধ হৈছে এখিনি তো ৰেজিষ্ট্ৰেচন কৰোতে পুৰাই থোৱাখিনি আছিল তাৰছত তোমালোকে আকৌ নেক্সট বুটামত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ডকুমেন্টছ আপলোড খিনি আহি গৈছে যিখিনি তোমালোকে আগতে আপলোড কৰি থৈছিলা হেখিনি আহি গৈছে এতিয়া তোমালোকে কি দিব লাগিব চোৱা এতিয়া তোমালোকে মাৰ্কশিটখন দিব লাগিব আৰু মাৰ্কশিটখনে দিব লাগিব ক্লাছ 10 ৰ আৰু 12 ৰ মাৰ্কশিটখন দিব লাগিব মই মাৰ্কশিটখন দি দিছো মাৰ্কশিটখন কিবা এখন দি দিছো মাৰ্কশিট যেটো মোছৰ মাৰ্কশিট বৰ্তমান নাই কিবা এখন দি দিছো মাৰ্কশিট
জাস্ট এক্সাম্পল হিচাপে দিছোঁ তাৰপিছত তোমালোকে ষ্টাৰ্ট আপলোডত ক্লিক কৰিবা মাৰ্কশ্বিট নহয় মোৰ এখন বেলেগহে ওলালে এখন ক্লাছ যিটো ছেকেণ্ডত আছে এখন হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন দিব লাগিব ঠিক আছে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট প্ৰথমটো মেট্ৰিকৰ মাৰ্কশ্বিট এইটো হায়াৰ ছেকেণ্ডেৰী তাৰপিছত প্ৰিভিউ যে অপশ্যনটো আছে প্ৰিভিউ তোমালোকে ক্লিক কৰিবা প্ৰিভিউত ক্লিক কৰাৰ পিছত গোটেইখন ওলাই গৈছে দেখিছানে তোমাৰ ফটো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কলেজ এইটো মেজৰ চিলেক্ট কৰিছোঁ প্ৰথমতে এখন জিঅ'গ্ৰাফি আৰু আছামিজ জিঅ'গ্ৰাফিত আছে মেজৰ আছামিজ আছে মাইনৰ গোটেইখিনি ডিটেইলছ আহি গৈছে ডিটেইলছখিনি তোমালোকে চাই ল'বা এবাৰ চেক কৰি ল'বা শুদ্ধ হৈছে নে নাই শুদ্ধ হৈছে তোমালোকে যে দেখিছা ছাবমিট বুটামত তোমালোকে ক্লিক কৰি দিবা ছাবমিটত ক্লিক কৰিবা ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত ইয়াতে আহি গৈছে নামটো শুদ্ধ হৈছে নে চাবা ডেট অফ বাৰ্থ শুদ্ধ হৈছে নে চাবা এইখিনি সব তোমালোকে টিক দি দিবা গোটেইখিনি তোমালোকে টিক দি দিবা যেহেতু এখন মোৰ ফলছ হয় এতিয়া মই ছাবমিট তোমালোকক কৰি দেখাই দিছোঁ আৰু কিন্তু তেওঁলোকেতো একচেপ্ট নকৰে ক'ত নকৰিব জাস্ট তোমালোকৰ বাবে এখন মই ফেককে 4G কে তোমালোকক এপ্লিকেশ্যনখন কৰাই দিছোঁ যাতে তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰা একেবাৰে সিম্পল হয় তোমালোকৰ বাবে তাৰপিছত ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিবা ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ সেইখন কলেজৰ মাজত এডমিশ্যনটো হৈ গৈছে চোৱা মই এখন কলেজত এপ্লাই কৰিছিলোঁ ইয়াতে প্ৰিণ্ট ফৰ্ম আছে প্ৰিণ্ট ফৰ্মত তোমালোকে ক্লিক কৰিবা প্ৰিণ্ট ফৰ্মত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত এখন ওলাই গৈছে মানে সেইখন কলেজত তোমালোকৰ এডমিশ্যনটো হৈ গৈছে দেখিছানে সেইখন কলেজত তোমালোকৰ এডমিশ্যনটো হৈ গ'ল ইমানখিনি আছিলে ভিডিঅ'টো আজি তোমালোকে এই ভিডিঅ'টো চাই পেলাই অনলাইনটো কৰিব পাৰিবা ইয়াত যেন লিখা আছে এড বেংক ডিটেইলছ তাৰপাছত এড হোষ্টেল ডিটেইলছ এইখিনি তোমালোকে পিছত পুৰাবা মই ভিডিঅ' আনি আছোঁ কেনেকৈ পুৰাব লাগে বৰ্তমান তোমালোকে কৰি লোৱা যেন তোমালোকে কেনেকৈ কলেজ এপ্লাইটো কৰিবা ছাবজেক্ট চিলেক্টটো কৰিবা এইখিনি অকল আৰ্টছৰ কাৰণে আছিলে সায়েন্সৰ বা কমাৰ্চৰ কাৰণে সেম টু সেমে হয় যেনেকৈ দেখাইছোঁ তেওঁলোকে তেনেকৈ প্ৰচেছখিনি ষ্টেপখিনি ফ'ল' কৰিলেও হ'ব একে হয় খালি ষ্ট্ৰীমটোহে বেলেগ হয় ছাবজেক্টখিনি বেলেগ হয় যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ' লৈ আহিছোঁ সেইবাবে তোমালোকে ন'টিফিকেশ্যনটো অন কৰি ৰাখা ডিটেইলছত এটাতকৈ পাৰ্টকৈ ভিডিঅ' লৈ আহিছোঁ